বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এনআৰচিৰ কোনো সম্পৰ্ক নাই। এনআৰচিত নাম থাকিলেও যদি বিদেশী তাক খেদিব পাৰে। ড্ৰাফট এতিয়াতো এনআৰচিটো ফাইনেল এনআৰচি হৈ গ'ল ন, এতিয়াতো ড্ৰাফট এনআৰচি নাই। শব্দত মানে ফাইনেল এনআৰচি হ'লেও এনআৰচিখন এনেকুৱা বস্তু নহয় যে এনআৰচিত মই ভুল কৰি সোমাই গ'লোঁ মানে কামটো হৈ গ'ল। যদি মেট্ৰিক পৰীক্ষা আপুনি বেলেগে বহি পাছ কৰে তেতিয়াহ'লে আপুনিতো ৰিজাল্টটো কেনচেল কৰিব পাৰে। ধৰক মোৰ হৈ বহিলে জয়ন্ত মল্ল বৰুৱা, পাছ কৰিলোঁ, পিছত প্ৰমাণ হ'ল যে মই বহা নাছিলোঁ, জয়ন্ত মল্ল বৰুৱাহে বহিছিলে, পাছ কৰিলেওতো পাছটো ফেইল হ'ব নহয়। গতিকে এনআৰচিৰ নামটোৱে বহুত মানুহে ভাবিছে যে এনআৰচিৰ নাম সোমাল মানে মই স্বদেশী হৈ গ'লোঁ, তেনেকুৱা কথা নহয়। এনআৰচিত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম। ৰিজেকশ্যন শ্লিপ দিয়া হ'ব, কিন্তু ৰিজেকশ্যন শ্লিপ দিলেতো খেদা নাযাব নহয়। গতিকে যি ৰিজেক্ট আছে তাক চাওক, কেছ হ'লে কিমান বছৰ কেছটো চলিব? নাই নাই, কিমান বছৰ কেছটো চলিব? সেইকাৰণে পুছবেক কৰি দিওঁ, সোনকালে হৈ যাব। এই কেছ মামলাক বিশ্বাস কৰি থাকিলে এতিয়া লাভ নহ'ব আৰু, যিহেতু সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে আমাক দিছে যে খেদি দিয়াৰ অধিকাৰ অসম চৰকাৰৰ আছে। এতিয়াতো এইটো আইন বিৰুদ্ধ কথা নহয়, এইটোতো জাষ্টিছ সূৰ্যকান্তে দিয়া এটা জাজমেণ্ট হয়। এইটো মই ক'লে ক'ব এই আইন বিৰুদ্ধ কথা কৈছে। পুছবেক শব্দটো কোৱা নাই, ৰিমুভ, হি কেন বি ৰিমুভড। চ' ৰিমুভ এণ্ড পুছবেক শব্দটো এতিয়াৰ পৰা পুছবেক নকৈ ৰিমুভ কৰি দিম বুলি ক'লে হৈ গ'ল। কথাটো শব্দটো একে, মিনিংটোতো একেই। আৰু এটা বস্তু আছে তাতে, ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া, অকল মাত্ৰ অসমৰ পৰাও খেদি দিব পাৰি। যদি আমি ভাবোঁ যে তেওঁলোক বেলেগ কোনোবা ৰাজ্যৰ পৰা আহিছিলে, থ্ৰু আছাম বা অসমলৈকে ডাইৰেক্ট অহা নাছিল, অমুক ৰাজ্য দি আহিছিল, যি ৰাজ্যলৈ আহিছিল সেই ৰাজ্যলৈকেও আমি পঠাই দিব পাৰোঁ। একখন খুব ভাল হয়, কেতিয়াবা আপোনালোকে পঢ়িব, যে ফৰেনাৰ্ছ কেন বি ৰিমুভ এণ্ড এভিক্টেড। বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এনআৰচিৰ কোনো সম্পৰ্ক নাই। এনআৰচিত নাম থাকিলেও যদি বিদেশী তাক খেদিব পাৰে। ড্ৰাফট এতিয়াতো এনআৰচিটো ফাইনেল এনআৰচি হৈ গ'ল ন, এতিয়াতো ড্ৰাফট এনআৰচি নাই। শব্দত মানে ফাইনেল এনআৰচি হ'লেও এনআৰচিখন এনেকুৱা বস্তু নহয় যে এনআৰচিত মই ভুল কৰি সোমাই গ'লোঁ মানে কামটো হৈ গ'ল। যদি মেট্ৰিক পৰীক্ষা আপুনি বেলেগে বহি পাছ কৰে তেতিয়াহ'লে আপুনিতো ৰিজাল্টটো কেনচেল কৰিব পাৰে। ধৰক মোৰ হৈ বহিলে জয়ন্ত মল্ল বৰুৱা, পাছ কৰিলোঁ, পিছত প্ৰমাণ হ'ল যে মই বহা নাছিলোঁ, জয়ন্ত মল্ল বৰুৱাহে বহিছিলে, পাছ কৰিলেওতো পাছটো ফেইল হ'ব নহয়। গতিকে এনআৰচিৰ নামটোৱে বহুত মানুহে ভাবিছে যে এনআৰচিৰ নাম সোমাল মানে মই স্বদেশী হৈ গ'লোঁ, তেনেকুৱা কথা নহয়। এনআৰচিত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম। ৰিজেকশ্যন শ্লিপ দিয়া হ'ব, কিন্তু ৰিজেকশ্যন শ্লিপ দিলেতো খেদা নাযাব নহয়। গতিকে যি ৰিজেক্ট আছে তাক চাওক, কেছ হ'লে কিমান বছৰ কেছটো চলিব? নাই নাই, কিমান বছৰ কেছটো চলিব? সেইকাৰণে পুছবেক কৰি দিওঁ, সোনকালে হৈ যাব। এই কেছ মামলাক বিশ্বাস কৰি থাকিলে এতিয়া লাভ নহ'ব আৰু, যিহেতু সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে আমাক দিছে যে খেদি দিয়াৰ অধিকাৰ অসম চৰকাৰৰ আছে। এতিয়াতো এইটো আইন বিৰুদ্ধ কথা নহয়, এইটোতো জাষ্টিছ সূৰ্যকান্তে দিয়া এটা জাজমেণ্ট হয়। এইটো মই ক'লে ক'ব এই আইন বিৰুদ্ধ কথা কৈছে। পুছবেক শব্দটো কোৱা নাই, ৰিমুভ, হি কেন বি ৰিমুভড। চ' ৰিমুভ এণ্ড পুছবেক শব্দটো এতিয়াৰ পৰা পুছবেক নকৈ ৰিমুভ কৰি দিম বুলি ক'লে হৈ গ'ল। কথাটো শব্দটো একে, মিনিংটোতো একেই। আৰু এটা বস্তু আছে তাতে, ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া, অকল মাত্ৰ অসমৰ পৰাও খেদি দিব পাৰি। যদি আমি ভাবোঁ যে তেওঁলোক বেলেগ কোনোবা ৰাজ্যৰ পৰা আহিছিলে, থ্ৰু আছাম বা অসমলৈকে ডাইৰেক্ট অহা নাছিল, অমুক ৰাজ্য দি আহিছিল,
যি ৰাজ্যলৈ আহিছিল সেই ৰাজ্যলৈকেও আমি পঠাই দিব পাৰোঁ। একখন খুব ভাল হয়, কেতিয়াবা আপোনালোকে পঢ়িব যে ফৰেনাৰ্ছ কেন বি ৰিমুভড এণ্ড এভিক্টেড